নতুন দিল্লীত এটা বাল্মীকি মন্দিৰ আছে। ইয়াৰ পৰা ভোটাৰ তালিকাত 44 জন ভোটাৰৰ নাম যোগ কৰিবলৈ আবেদন কৰা হৈছে। এই সকলোবোৰ সঞ্জয় সিঙে কৈছে। এটা মন্দিৰত 44 জন ভোটাৰ ক'ৰ পৰা আহিছিল? ভিপি হাউচৰ দুটা কোঠাৰ পৰা ভোটাৰ তালিকাত 24 জন ভোটাৰৰ নাম যোগ দিবলৈ কোনে আবেদন কৰি আছে? এনেদৰে নিৰ্বাচন জিকিছে নেকি বিজেপিয়ে? আম আদমি পাৰ্টিয়ে ভোটাৰ তালিকা সন্দৰ্ভত নিৰন্তৰ সংবাদমেল অনুষ্ঠিত কৰি আছে। অভিযোগৰ ওপৰত অভিযোগ কৰি আছে, কিন্তু আন দলবোৰে কিয় এইটো কৰা নাই? কংগ্ৰেছে এইটো কিয় কৰা নাই? কংগ্ৰেছ কৰ্মীসকলৰ ভোটাৰ তালিকাত কোনো বিসংগতি আছেনে নাই পৰীক্ষা কৰা উচিত নহয় নেকি? এই গোটেই ঘটনাটোৱে কৈছে যে নিৰ্বাচনৰ সৈতে সম্পৰ্কিত বিভিন্ন পৰ্যায়ৰ বিষয়ে সন্দেহ কিমান গভীৰ হৈ পৰিছে। এইটো কথা এটা মেচিনৰ পৰা আৰম্ভ হৈছিল, কিন্তু সেই কথাবিলাক কৌতুকলৈ পৰিৱৰ্তন কৰা হৈছে। কিন্তু এতিয়া ই ভোটাৰ তালিকাত দাগ লগোৱাৰ বিন্দুত উপনীত হৈছে। এইটো এটা কৌতুক নেকি? লোকসভা নিৰ্বাচনৰ পূৰ্বে 4 বা 5টা ভোট থকা ঠিকনাৰ পৰা 44টা ভোটৰ বাবে আবেদন কেনেকৈ আহিব পাৰে? এইটো এই মুহূৰ্তৰ ব্ৰেকিং খবৰ কিয় নহয়?